আজি প্ৰায় 5-6 বছৰ হ'ব মই নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰা আৰু জব চেঞ্জ কৰিলোঁ জব কৰি আছোঁ তথাপিও মই আজিলৈকে ছেভিং কৰিব নিশিকিলোঁ আৰু এইটো কাৰণে মই ঘৰৰ মানুহৰ পৰাও বহুত কথা শুনো কিন্তু মই এইটোৱে বিলিভ কৰোঁ যদি বৰ্তমান আমি হেপী থাকোঁ বৰ্তমান যদি কিবা এটা বস্তু আমাক হেপিনেছ দি আছে সেইটো এটা ইনভেষ্টমেণ্টেই হয় চ' বহুত দিনৰ পৰাই এলুমিনিয়ামৰ কেৰাহী আৰু পেন এখন ল'ম বুলি ভাবি আছিলোঁ আৰু ফাইনেলি এমাজনত দেখিলোঁ ইমান ধুনীয়া অফাৰত পাই আছিলোঁ বোলো অৰ্ডাৰ কৰিয়ে দিওঁ লগতে আপোনালোকৰ লগতে আনবক্সিং কৰিলোঁ মোৰতো ভালেই লাগিছে কোৱালিটি ভালেই হয় তাৰ লগতে ভাবিলোঁ যিহেতুকে নতুন বস্তু আনবক্সিং কৰিছোঁ তাতে কিবা এটা টেষ্টি আৰু হেল্ডি চা বনাওঁ ইয়াতে মই লৈছোঁ মাছৰুম ধুনীয়াকৈ কাটি লৈছোঁ তাৰপিছত মই কেৰাহীত দিছোঁ বাটাৰ তাতে পিঁয়াজ আৰু নহৰু অকণমান দি মাছৰুমখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম অৰিগেনো চিলি ফ্লেক্স আৰু নিমখৰ লগত আৰু এয়া বনাইছোঁ এটা পেষ্ট পনীৰ পেৰি পেৰি মছলা চিলি ফ্লেক্স আৰু নহৰু দি পেলাই আৰু ড্ৰাই হোৱালৈকে ফ্ৰাই কৰিছোঁ এতিয়া লৈছোঁ দুখন ব্ৰাউন ব্ৰেড তাতে দিছোঁ লেটাছ আৰু ফ্ৰাই কৰি লোৱা মাছৰুমখিনি এয়া আমাৰ মাছৰুম টোষ্ট ৰেডি